110 ভাগ নামঘৰ 40 ভাগ মছজিদ আৰু স্থানীয় দল সংগঠনৰ লগতে নামটিৰ সমূহ ৰাইজ একত্ৰিত হৈ 19 তাৰিখে অৰ্থাৎ হাৰ্থ জুবিন গাৰ্গ আকস্মিক বিয়োগৰ এমাহ হ'ব আৰু এই 19 তাৰিখে তেখেতৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লৈছে। তেওঁলোকে 10,000ৰো অধিক ইয়ালৈ আদ্যশ্ৰাদ্ধৰ কাৰণে যিমানসকল লোক আহে তেওঁলোকে আচলতে সকলোকে আদৰিবলৈ ইয়াত চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। প্ৰখৰ ৰ'দৰ মাজতো এইদৰে এতিয়া সকলো হাৰ্থ জুবিন গাৰ্গৰ যি আদ্যশ্ৰাদ্ধ অনুষ্ঠান সেই অনুষ্ঠান অনুষ্ঠিত কৰিবৰ বাবে সকলো ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। আৰু আপোনালোক সকলোৱে জানে এতিয়া জুবিন গাৰ্গ কি, জুবিন গাৰ্গৰ বিষয়ে আমি কোনো ক'বই নালাগে, কাৰণ সকলোৰে হৃদয়ৰ ৰন্ধে ৰন্ধে এতিয়া সোমাই আছে জুবিন গাৰ্গ, হাৰ্থ জুবিন গাৰ্গ, আৰু সকলো এতিয়া আৱেগময় হৈ আছে। সকলোকে লাগে প্ৰকৃত ন্যায়। জুবিন গাৰ্গে ন্যায় কি হৈছিলে, আচলতে তেওঁৰ লগত কি হৈছিলে, ছিংগাপুৰত কি হ'ল, সকলো ঘটনাৰ তদন্ত এতিয়া সকলোৱে বিচাৰিছে। তাৰ মাজতে এতিয়া তেখেতৰ যিসমূহ কৰিবলগীয়া কাম, যি ধৰণে বিভিন্ন ঠাইত এতিয়া শ্ৰদ্ধাঞ্জলি জনাই আছে, সমান্তৰালভাৱে আদ্যশ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত কৰিছে। আৰু 19 তাৰিখে 40 ভাগ মছজিদ, 110 ভাগ নামঘৰ, লগতে সমূহ জনজাতীয় দল সংগঠনৰ লগতে নামতিবাসী ৰাইজ সকলো একত্ৰিত হৈ তেওঁলোকে অনুষ্ঠিত কৰিবলৈ লৈছে আদ্যশ্ৰাদ্ধ অনুষ্ঠান। মোৰ সন্মুখত দেখিছে আপোনালোকে যিটো ডাঙৰ এতিয়া পেণ্ডেল বনি আছে, আৰু ইয়াৰ তলতেই সকলো ভকত বৈষ্ণৱ একত্ৰিত হৈ সকলোৱে ইয়াত নাম ল'ব। তাৰ সমান্তৰালভাৱে ৰাতিলৈ তেওঁলোকে এখন ভাওনাও উপস্থাপন কৰিব, বা ভাওনা যি নিসিংহ মুৰাৰী তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিব। অৰ্থাৎ হাৰ্থ জুবিন গাৰ্গ যে এতিয়া সকলোৰে মাজত থাকিও তেওঁ যে হেৰাই যোৱাৰ পাছত সকলোৰে হৃদয়ত আছে, সেই কথা এতিয়া প্ৰমাণ হৈছে আৰু সকলো এতিয়া আৱেগময় হৈ আছে। মই তেওঁলোকৰ সৈতে কথা পাতিম। প্ৰথমে কি ক'ব আৰু কি ধৰণে আপোনালোকে এতিয়া কাৰ্যসূচী আগবঢ়াইছে? আমি ৰাইজৰ সহযোগত কাৰ্যসূচীখিনি আগবঢ়াই গৈ আছোঁ। মোৰ অকণমান স্বাস্থ্যজনিত কাৰণত কথাখিনি আগবঢ়াব পৰা নাই। ঠিক আছে, কি ক'ব? আচলতে বিষয়টো এনেকুৱা ধৰণৰ, প্ৰথম অৱস্থাত আমি নামটিৰ ৰাইজ 2-4জনে আলোচনা কৰিছিলোঁ। তাৰপিছত দেখোন স্বতঃস্ফূৰ্তভাৱে সকলোখিনি মানুহ আহি পিনি ইয়াত উবুৰি খাই পৰিলেহি। আপোনালোকক আমি জনাবলৈ পাইছোঁ যে 110 ভাগৰ ওপৰত আমাৰ একেখন মঞ্চতে থাকিব, 40 ভাগৰ ওপৰত একেখন মঞ্চতে থাকিব। আচলতে জুবিন গাৰ্গৰ এইটো অকল আদ্যশ্ৰাদ্ধ বুলি আমি অভিহিত নকৰোঁ। আমি এনেকৈ ভাবিছোঁ যে গোটেই সমাজখন একত্ৰিত হৈছে যেন স্বতঃস্ফূৰ্তভাৱে ই এক মানে ইংগিত বহন কৰিছে। আৰু আমি আপোনাৰ নিউজ চেনেলৰ যোগেদি আমাৰ আশে পাশে থকা সকলো ৰাইজক এই অনুষ্ঠানত সেৱকী হৈ এই অনুষ্ঠান ভাগত মানে যোগদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ঠিক আছে, আৰু আপুনি কি ক'ব? হয়, আমি সকলোকে প্ৰথমে স্বাগতম জনাইছোঁ এই অনুষ্ঠান ভাগলৈ। এটা বৃহৎ মানে পৰিকল্পনাৰ হাতত লৈ সকলো ৰাইজৰ পূৰ্ণ সহযোগিতা এই অনুষ্ঠান ভাগি আৰম্ভ কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু ইয়াত আমাৰ বিভিন্ন দিনজোৰা কাৰ্যসূচী থাকিব। প্ৰথমে যিখিনি মাংগলিক কাৰ্যসূচী আদ্যশ্ৰাদ্ধত প্ৰয়োজন আমাৰ ভকত সমাজত চলি আছে, সেই সকলোখিনি মাংগলিক কাম ইয়াত অনুষ্ঠিত হ'ব। নাম প্ৰসংগ পাঠ, দিহানাম, তাৰ উপৰিও দিহানামৰ বাবেও বিভিন্নজনে আমি যোগাযোগ কৰোঁতে সকলোৱে স্বতঃস্ফূৰ্তভাৱে আমাৰ ইয়ালৈ আহিম বুলি প্ৰতিশ্ৰুতি দিছে। অমীয়া নেওগ বাইদেউকে প্ৰমুখ্য কৰিব যিসকল দিহানামৰ লগত জড়িত আছে সকলোবিলাকে। আৰু আমাৰ ইয়াত যিবিলাক গায়ন বায়ন প্ৰদৰ্শন হ'ব সেই দিনটোত, গায়ন বায়নৰ বাবেও স্বতঃস্ফূৰ্তভাৱে আমাৰ নামটি কাষৰীয়া অঞ্চলৰ প্ৰায় মানে 200 গায়ন বায়নৰ ইয়াত লোক সমবেত হোৱাৰ আমি মানে দেখিবলৈ পাইছোঁ, নিশ্চিতকৰণ কৰিছে। আৰু লগতে ভাওনা ভাগৰ এই আখৰ পাখৰ পৰা আৰম্ভ কৰি আমাৰ বিভিন্ন প্ৰান্তত থকা আমগুৰি, কালুগাঁও, নাজিৰা তেনেকৈ ধৰি ভাওনাটো অংশগ্ৰহণ কৰিবলৈ স্বতঃস্ফূৰ্তভাৱে নিজেই সকলোখিনি আগবাঢ়ি আহিছে। জিকিৰ হ'ব, জিকিৰৰ লগত ইছলাম ধৰ্মাৱলম্বী লোকে যি ধৰণে আত্মাৰ সদগতি প্ৰাৰ্থনা কৰে সেই প্ৰাৰ্থনাৰ ব্যৱস্থা ইয়াত হ'ব। তাৰ উপৰিও সৰ্বধৰ্ম থাকিব, শিখ জৈনৰ পৰা আৰম্ভ কৰি সেইখিনিও আমাৰ ইয়াত সকলোৱে নিজৰ ফালৰ পৰা স্বতঃস্ফূৰ্তভাৱে ইয়াত কৰিবলৈ আগবাঢ়ি আহিছে। সকলোকে আমি সেইকাৰণে অশেষ ধন্যবাদ জনাইছোঁ। যিসকলে আমাৰ এই অনুষ্ঠান ভাগলৈ সকলো সৰ্বতোপ্ৰকাৰে মানে ইয়াত সহযোগ আগবঢ়াইছে তেখেতসকলকো আমি অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমি এই মঞ্চৰ পৰা আৰু এটা দাবী জনাব বিচাৰিছোঁ, জুবিন গাৰ্গ মহোদয়ে আজিৰ তাৰিখলৈকে যি ন্যায় পাব লাগে সেই ন্যায় তেওঁলোকৰ পৰিয়াল হওক, আমি অসমবাসী হওক, সেই ন্যায় পোৱা নাই। সেই ন্যায়ো আমি এই মঞ্চৰ পৰাই ন্যায় পাবলৈ আমি দাবী জনাইছোঁ। আৰু মায়াবিনী গীতৰ কিবা আপোনালোকে? হয়, মায়াবিনী গীতৰ এটা প্ৰস্তুতি চলি আছে। আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ইয়াত যিমানবিলাক লোক সমবেত হয় সকলোৰ যোগেদি সেই মায়াবিনী গীতটো আমাৰ ইয়াত এক প্ৰাৰ্থনা সদৃশভাৱে তেওঁৰ চৰণত আমি মানে প্ৰদান কৰিম। আৰু কোনোবা শিল্পী হোৱাৰ কথা কৈছে নেকি? হয়, বিভিন্ন আমি এতিয়া ইতিমধ্যে কথা পাতিছোঁ। আপাৰ আছামৰ প্ৰায় সকল শিল্পীয়ে আমাৰ সেই অনুষ্ঠানৰ লগত আমাৰ সংযোজন কৰিব। আমাৰ স্থানীয় যিসকল নামতিবাসী ৰাইজে এই গীতটো পৰিৱেশন কৰিব কোৰাছ হিচাপে, তাৰ লগত সহযোগ কৰিবলৈ আপাৰ আছামৰ প্ৰায়খিনি শিল্পী আমাৰ ইয়াত থাকিব। মানে বিশেষকৈ নাম এজনৰ ক'ব নোৱাৰিম, প্ৰায়খিনি শিল্পী থাকিম বুলি আমাক কথা দিছে।
এটা বৃহত্তৰ স্বাৰ্থ বুলি ক'বলৈ গ'লে ইয়াত কোনো স্বাৰ্থ নাই। যিজন শিল্পীয়ে অসমীয়া সমাজ জীৱনৰ কাৰণে যিখিনি কাম কৰি থৈ গ'ল এইখিনি কোনেও হয়তো কৰিব নোৱাৰিব। প্ৰায় 19,299টা দিন জীয়াই থাকি তেওঁ 40,000ৰো অধিক গীত গাই থৈ গ'ল আৰু তেনে এজন মহান ব্যক্তি যাক এতিয়া ভগৱানৰ লগত তুলনা কৰা হৈছে আৰু যাৰ তুলনা এতিয়া অন্য কোনো ব্যক্তিৰ লগতে কৰিব নোৱাৰি। সেই মহান ব্যক্তিজনৰ আত্মাৰ চিৰশান্তিৰ কাৰণে এতিয়া সকলো ধৰ্ম একত্ৰিত হৈ তেওঁলোকে অতি সুন্দৰকৈ এই অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লৈছে আৰু মই বৰ্তমান সময়ত দেখাইছোঁ য'ত 10,000ৰো অধিক লোক একত্ৰিত হোৱাৰ আশা কৰিছে তেওঁলোকে আৰু সকলো একত্ৰিত হৈ হাৰ্ট অফ জুবিন গাৰ্গে যে চিৰশান্তি লাভ কৰে তাৰেই তেওঁলোকে আশা কৰিছে। আৰু কোনোবাই ক'বলগীয়া আছে? কোনোবাই ক'ব? কি ক'ব আপুনি? কিবা ক'ব নেকি? ঠিক আছে, কি ক'ব? আমি নমস্কাৰ সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। অহা 19 অক্টোবৰ তাৰিখে যি ইয়াত ৰাজহুৱা আমাৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠান আয়োজন কৰিছে সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। নামতিবাসীৰ লগতে সকলো ৰাইজ ইয়ালৈ আহিব। আমাৰ আয়োজক সমিতিয়ে ইতিমধ্যে প্ৰস্তুতি তুংগত তুলিছে আৰু প্ৰস্তুতি সম্পূৰ্ণই হৈছে। সকলোৱে সহায় সহযোগ কৰিছে আৰু সকলোৰে উপস্থিতি আমি কামনা কৰিছোঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ আৰু আমি আশা কৰিছোঁ সেই দিনটোত শিৱসাগৰ জিলাৰ বা বিভিন্ন প্ৰান্তৰ উজনি অসমৰে হওক সকলোৱে আহি ইয়াত একত্ৰিত হওক আৰু যিহেতু প্ৰতিটো স্থানতেই অসমৰ বিভিন্ন চুকে কোণে হয়তো সেই দিনটোত আৰু আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰিব। সকলোতেই যিহেতু এটা বিশেষ পৰিৱেশে বিৰাজ কৰিব য'ত কোনো জাতি ধৰ্ম নিৰ্বিশেষে সকলো একত্ৰিত হ'ব, কোনো ভেদভাৱ নাই, সকলো একত্ৰিত হৈ হাৰ্ট অফ জুবিন গাৰ্গক স্মৰণ কৰিব আৰু আমিও বিচাৰোঁ তেখেতে সোনকালে ন্যায় পাওক। তেখেতৰ যি তদন্ত অতি ক্ষীপ্ৰতৰভাৱে আগবাঢ়ক আৰু অসমৰ জনগণে জানক আচলতে আমাৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ সৈতে হৈছিল কি। ধন্যবাদ।